হেল্ল' বন্ধুসকল, ইজৰাইল আৰু পেলেষ্টাইনৰ সংঘাতৰ ইতিহাস বহু পুৰণি। ইজৰাইল জন্ম নগৰৰ পৰা দুয়োখন দেশৰ মাজত সংঘাত চলি আহিছে। ইজৰাইল পেলেষ্টাইন সংঘৰ্ষ পৃথিৱীৰ আটাইতকৈ বেয়া সংঘৰ্ষ বুলি কোৱা হয়। জেৰুজালেম নামৰ ঠাইডোখৰৰ বাবে ইজৰাইল আৰু পেলেষ্টাইন দুয়ো পক্ষৰ মাজত প্ৰায় সংঘৰ্ষৰ সূত্ৰপাত হৈ থাকে। ইহুদীসকলে তেওঁলোকৰ বাইবেল সংস্কৃত জন্মগত অধিকাৰ হিচাপে জেৰুজালেম ঠাইডোখৰৰ দাবী কৰে আৰু পেলেষ্টাইনীসকলে জেৰুজালেমৰ ঠাইডোখৰক আত্মনিৰ্ণয়ৰ অধিকাৰ হিচাপে দাবী কৰে। দুয়োখন দেশৰ মাজত সংঘৰ্ষ সমাপ্তিৰ বাবে বাৰে বাৰে চেষ্টা কৰা স্বত্বেও কিন্তু বৰ্তমানলৈ দুয়োখন দেশৰ মাজত কোনো শান্তি নিষ্পত্তি হোৱা দৃষ্টিগোচৰ হোৱা নাই। যোৱা কিছুদিনৰ পৰা ইজৰাইল পেলেষ্টাইনৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছে, যি সংঘৰ্ষৰ বৰ্তমান এখন পূৰ্ণাংগ যুদ্ধৰ ফালে ধাৱমান হৈছে। ইজৰাইল পেলেষ্টাইন সংঘাতৰ ইতিহাস। ইহুদীসকলৰ তেওঁলোকৰ ধৰ্মীয় বিশ্বাস আৰু বিদেশী সংস্কৃতিৰ বাবে সমগ্ৰ ইতিহাসত অত্যাচাৰ কৰা হৈছিল। 1897 চনত ইহুদীসকলে উৎপীড়নৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু তেওঁলোকৰ মাতৃভূমি ইজৰাইলৰ নিজৰ ৰাজ্য স্থাপন কৰিবলৈ জায়নতবাদী আন্দোলন নামৰ এক আন্দোলন আৰম্ভ কৰে। পেলেষ্টাইনত ইজৰাইল নামেৰে এখন ইহুদী ৰাষ্ট্ৰ স্থাপন কৰাৰ বাবে ওকালতি কৰিবলৈ বিশ্ব জায়নবাদী সংগঠন নামৰ এটা সংগঠন সৃষ্টি কৰা হৈছিল। ফলস্বৰূপে বিশ্বৰ বহু অঞ্চলৰ পৰা বহুসংখ্যক ইহুদী পেলেষ্টাইন প্ৰব্ৰজন কৰিবলৈ আৰম্ভ কৰে। ইজৰাইলৰ সংস্কৃতি 1848 চনত আধুনিক ইজৰাইলে স্বাধীনতা লাভ কৰাৰ বহু আগতে ইজৰাইলৰ সংস্কৃতিৰ মূল আধাৰ বিকশিত হৈছিল। ইয়াৰ আৰম্ভণি প্ৰায় 1000 খ্ৰীষ্টপূৰ্বাব্দত প্ৰাচীন ইজৰাইলত ঘটিছে বুলি ক'ব পাৰি। যে ইজৰাইলৰ ইহুদী সংস্কৃতিৰ প্ৰব্ৰজনকাৰী ইহুদী ইতিহাস 19 শতিকাৰ শেষৰ ফালে গঢ় লৈ উঠা জায়নিষ্ট আন্দোলনৰ মতাদৰ্শৰ লগতে ইজৰাইলত বাস কৰা আৰৱ ইজৰাইলী জনগোষ্ঠী আৰু সংখ্যালঘু জনগোষ্ঠীৰ ইতিহাস আৰু পৰম্পৰাগত প্ৰতিফলন ঘটিছে, যিসমূহ গোষ্ঠীৰ ভিতৰত ব্ৰুজ আৰু চাৰ্কিনাছ, আৰ্মেনিয়া আদি অন্তৰ্ভুক্ত। ইজৰাইলী ইহুদী সংস্কৃতিৰ জন্মস্থান আৰু ই দৰ্শক, সাহিত্য, কবিতা আৰু শিল্প, পৌৰাণিক কাহিনী, লোককথা, ৰহস্যবাদ আৰু উৎসক ধৰি বহুতো ইহুদী সাংস্কৃতিক বৈশিষ্ট্য ফেটি সামৰি লৈছে। তাৰ লগতে সম্পৃক্ত হৈ আছে ইহুদী ধৰ্ম, যি খ্ৰীষ্টান আৰু ইছলাম ধৰ্মৰ সৃষ্টিৰ ক্ষেত্ৰতো ভূমিকা পালন কৰিছিল। টেল আভিভ আৰু জেৰুজালেমক ইজৰাইলৰ মূল সাংস্কৃতিক কেন্দ্ৰ হিচাপে গণ্য কৰা। নিউয়ৰ্ক টাইমছে টেল আভিভক ভূমধ্যসাগৰৰ শীতলৰ ৰাজধানী, কেপিটেল অফ মেডিটেৰেনিয়ান কোল্ড বুলি অভিহিত কৰিছে। দ্য লনলি প্লেনেট ইয়াক নৌসজীৱনৰ বাবে উপযুক্ত শীৰ্ষ 10খন চহৰৰ ভিতৰত স্থান দিছে আৰু নেশ্যনেল জিঅ'গ্ৰাফিকে ইয়াক সাগৰৰ তীৰত থকা অন্যতম 10খন চহৰৰ এখন বুলি অভিহিত কৰিছে। 200খনতকৈও অধিক সংগ্ৰহালয় থকা ইজৰাইল হৈছে জনমূৰি সৰ্বাধিক সংগ্ৰহালয় থকা ৰাষ্ট্ৰলৈ, যলৈ বছৰি লাখ লাখ দৰ্শনাৰ্থী আহে। টেল আভিভ, জেৰুজালেম, হাইফা আৰু হাৰ্জেলিনৰ লগতে বহুতো চহৰ আৰু কিবুটজত ডাঙৰ ডাঙৰ শিল্প সংগ্ৰহালয় আছে। ইজৰাইল ফিলহাৰ্মনিক অষ্ট্ৰিয়াত সমগ্ৰ দেশ আৰু বিদেশৰ স্থান সংগীত আৰু পৰিৱেশনৰ লৰে আৰু প্ৰায় প্ৰতিখন চহৰতে নিজা অস্তিত্ব থাকে। বহু সংগীতজ্ঞ পূৰ্ব ছোভিয়েট ইউনিয়নৰ পৰা আহিছে আৰু ইজৰাইলত লোকনৃত্য প্ৰায় জনপ্ৰিয় আৰু ইজৰাইল আধুনিক নৃত্য কোম্পানী ইয়াৰ ভিতৰতে ভাৰ্টেছভা নৃত্য কোম্পানী নৃত্য জগতত অতি প্ৰশংসিত। ইজৰাইলৰ ৰাষ্ট্ৰীয় থিয়েটাৰ বুলি গণ্য কৰা হাবিমা থিয়েটাৰ 1917 চনত প্ৰতিষ্ঠা কৰা হৈছিল। ইজৰাইলী চলচ্চিত্ৰ নিৰ্মাণত চাইৰ আৰু অভিনেতাসকলে শেহতীয়া বছৰতো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বঁটা লাভ কৰিছে। 1980 চনৰ পৰা ইজৰাইলী সাহিত্যৰ ব্যাপক অনুবাদ হৈছে আৰু কেইবাখনো ইজৰাইলী লেখকে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। 5খন মহাদেশ আৰু এশতকৈ অধিক দেশ পৰা অহা অনুপ্ৰৱেশকাৰী বৈচিত্ৰ্যপূৰ্ণ সমষ্টি আৰু মিজৰাহিম, আৰৱ, ৰাছিয়ান ইহুদী, ইথিওপিয়ান ইহুদী, ধৰ্মনিৰপেক্ষ ইহুদী, অতি ৰক্ষণশীল দৰে উল্লেখযোগ্য উপসংস্কৃতিৰ সৈতে প্ৰত্যেকৰে নিজস্ব সাংস্কৃতিক পৰিধিৰ সমৃদ্ধ। ইজৰাইলী সংস্কৃতিৰ অন্যতম বৈচিত্ৰ্যময়। ইজৰাইল ৰাষ্ট্ৰৰ চৰকাৰী ভাষা হিব্ৰু ভাষা, যদিও দেশখনত 83টাতকৈ অধিক ভাষা কোৱা হয়। 2012 চনত প্ৰকাশিত অৰ্গেনাইজেশ্যন ফৰ ইকনমিক কপাৰেশ্যন এণ্ড
ডেভেলপমেণ্ট এডুকেশ্যন এট এ গ্লাছ প্ৰতিবেদন অনুসৰি 2012 চনত ইজৰাইলক বিশ্বৰ দ্বিতীয় সৰ্বাধিক শিক্ষিত দেশ হিচাপে নিৰ্বাচিত কৰা হৈছিল। প্ৰতিবেদনত দেখা গৈছে যে শিক্ষাৰ বিনিয়োগৰ কৰা 78% ধন আহে ৰাজহুৱা ধনৰ পৰা, আনহাতে দেশৰ 45% নাগৰিকে একোটা বিশ্ববিদ্যালয় বা কলেজৰ ডিপ্ল'মা আছে। যোগসূত্ৰ